বিজেপি দলে এই চৰকাৰে বিৰোধী দলক দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰী সংস্থাসমূহ ইডি CBI এয়া ইনকাম টেক্স ডিপাৰ্টমেণ্ট লগাই গণতান্ত্ৰিক দেশৰ যি বিৰোধী পক্ষ সেই বিৰোধী পক্ষক একেবাৰে লেঙেৰা কৰিব বিচাৰিছে। গতিকে কেৱল এয়া বিৰোধী লেঙেৰা কৰাৰ বিষয় নহয়, এয়া এখন গণতান্ত্ৰিক দেশত এটা চৰকাৰে কেনেকৈ একনায়কত্ববাদী শাসন ব্যৱস্থা প্ৰণয়ন কৰিব বিচাৰিছে সেয়া আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বুদ্ধিজীৱীসকল, যুৱ প্ৰজন্মৰসকল, আই মাতৃসকল, সৰ্বসাধাৰণ ৰাইজ কিন্তু সচেতন হ'ব লাগিব। আজি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ তেওঁলোকে ধৰ্মীয় যি ভাৱধাৰা, ধৰ্মীয় গোড়ামী, সেই ধৰ্মীয় গোড়ামীৰ উপৰিও তেওঁলোকে বিৰোধী পক্ষক বিভিন্ন আছিলা লৈ তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত যিদৰে বিৰোধীক এফালেদি নিষেধ কৰিবলৈ লৈছে তেনেকৈ সংবাদ মাধ্যমসমূহকো নিষেধ কৰিবলৈ লৈছে। তেনেকৈ গোটেই শাসন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ডিক্টেটৰশ্বিপ চলোৱাই দেশৰ ইডি CBI আৰক্ষী প্ৰশাসন, চৰকাৰী প্ৰশাসনকো এই চৰকাৰী যন্ত্ৰই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লগা হোৱা সময়ত আমি এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে এই লোকসভা নিৰ্বাচন গুৰুত্বপূৰ্ণ নিৰ্বাচন যদিও চৰকাৰে এই নিৰ্বাচনত বিজেপি দলে এই নিৰ্বাচনত কেনেকৈ নিজৰ ফালে ভোট আনি চলে বলে কৌশলে ভোট আনি নিজৰ গাদী দখল কৰি পুনৰ আমাৰ ৰাইজক হাৰাশাস্তি কৰিব পাৰে সেইটো কৰিছে। বিভিন্ন সময়ত এতিয়া আপুনি অসমৰ কথা সুধিছে, কাজিৰঙাৰ কথা সুধিছে। কাজিৰঙাত এতিয়া নিৰ্বাচনী বিধি উলংঘা কৰি ৰাজনৈতিক দল বিজেপি AGP যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে কি কৰিছে যে তেওঁলোকে এখন ফৰ্ম লৈ আমাৰ দুখীয়া নিচলা ৰাইজৰ ওচৰলৈ গৈছে, গৈ ফৰ্মটো নিজেই ফিল আপ কৰিছে আৰু চহী লৈছে, চহী লৈ কৈছে যে এইখন ফৰ্ম ফিল আপ কৰা হৈ গ'ল, আপোনালোকে এবাৰ বিজেপি চৰকাৰক ভোট দিব লাগিব। বিজেপি চৰকাৰ আহিলে আমাৰ কাজিৰঙা সমষ্টি, আমাৰ যোৰহাটৰ সমষ্টি, আমাৰ নগাঁও সমষ্টি, আমাৰ গুৱাহাটী সমষ্টি, অসমৰ 14টা লোকসভা সমষ্টিত একেই প্ৰচেছ তেওঁলোকে লৈছে আৰু তেওঁলোকে কৈছে যে আমাৰ চৰকাৰ আহিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 1200 টকা পাব। এয়া কেনেধৰণৰ গণতান্ত্ৰিক দেশৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া? ইয়াত সকলো ৰেছপন্সিবল হ'ব লাগে। এয়া কোনো সাংবাদিক, আৰক্ষী, কোনোবা কংগ্ৰেছৰ নিৰ্বাচন নহয়। এইখন দেশ গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশৰ 5 বছৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰা দেশ নিৰ্বাচন। এই গুৰুত্বপূৰ্ণ নিৰ্বাচনত এটা ৰাজনৈতিক দলে এই কুৰটনা ৰটি তেওঁলোকক জনসাধাৰণৰ মাজলৈ গৈ তেওঁলোকে ফৰ্ম বিতৰণ, আজিও গুৱাহাটী মহানগৰীত, আজিও যোৰহাটত, আজিও কাজিৰঙাত বিভিন্ন ঠাইত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং হৈ আছে। সেইখিনি কিন্তু খুলিবলৈ কোনো ফ্লাইং স্কোৱাডে যাব নোৱাৰে। ফ্লাইং স্কোৱাড কেৱল বিৰোধী পক্ষৰ পিছে পিছে গাড়ী লৈ ঘূৰি ফুৰে। প্ৰশাসন নমাই দিছে যে বিৰোধী পক্ষই কিমান গাড়ী ইউজ কৰিছে, ক'ত ক'ত গৈছে, ক'ত ক'ত প্ৰচাৰ কৰিছে। এই বস্তুটোৱে যদি কোনোবাই ভাবিছে যে ভাৰতবৰ্ষৰ অসমৰ কোনোবা নাগৰিক বা ৰাজনৈতিক দলে সংগঠনে যদি ভাবিছে যে কেৱল বিৰোধীক নিষেধ কৰিব বিচাৰিছে, এই কথা কিন্তু অসত্য। আজিৰ তাৰিখত এই ভাৰতবৰ্ষত আমাৰ অসমত যিখিনি ঘটি আছে এয়া তিল তিলকৈ সমাজত বাস কৰা প্ৰতিটো শ্ৰেণীৰ মানুহৰ স্বাধীনতা কিন্তু খৰ্ব কৰা হৈছে। আৰু অনাগত দিনত আমি গণতান্ত্ৰিক নাগৰিকসকল কিন্তু তেওঁলোকৰ ওচৰত আঁঠু ল'ব লাগিব। তেওঁলোকে বহ বুলি ক'লে বহিব লাগিব, তেওঁলোকে উঠ বুলি ক'লে উঠিব লাগিব। গতিকে মই এই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ সৰ্বসাধাৰণৰ স্বদেহৰ ৰাইজসকলক মই আহ্বান কৰিম, যুৱ প্ৰজন্মৰ দল সংগঠনক আহ্বান কৰিম, এই নিৰ্বাচন কেৱল শাসনৰ গাদী ৰক্ষা কৰাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচনটো প্ৰথম হৈছে আমাৰ নিজৰ যি সংবিধানে দিয়া আমাৰ যি স্বাধীনতা, যি মৌলিক অধিকাৰ, আমাৰ যি সা সুবিধা, সেয়া আমি অটুট ৰাখি আমি গণতান্ত্ৰিক ভাৱধাৰা দেশৰ অটুট ৰখাৰ এই নিৰ্বাচন। আজি বিৰোধীক হাৰাশাস্তি কৰাৰ উপৰিও আজি গোটেই সংবাদ গোষ্ঠীৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেওঁলোকে যি ধৰণৰ চাপৰ সৃষ্টি কৰিছে, তেওঁলোকে আমি আজি কংগ্ৰেছৰ আজি ৰাজনৈতিক দল, দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সৰ্ববৃহৎ নিৰ্বাচন। কিন্তু আপোনালোকে চাওক ৰাইজ যে আজি বিৰোধীসকলক তেওঁলোকে কেনেকৈ নিৰ্বাচন খেলিব, আমি বিৰোধী দলে কেনেকৈ নিৰ্বাচন খেলিম? তেওঁলোকে আমাৰ বেংকৰ একাউণ্ট সিজ কৰি দিছে, ফ্ৰিজ কৰি দিছে। আমাৰ নিৰ্বাচনী খৰচ কৰিব নোৱাৰক বুলি এই গণতান্ত্ৰিক ভাৱধাৰা ৰাজনৈতিক দলসমূহক
হত্যা কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে হত্যা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ দলৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিছে যাতে আমি কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ আমি প্ৰচাৰ কৰিব নোৱাৰোঁ সংবাদ মাধ্যমৰ যেতিয়া আমি ইলেক্টৰেল বণ্ডৰ ওপৰত যেতিয়া আমি সংবাদ মাধ্যমত আমি কংগ্ৰেছ দলে পেইড ছাৰ্ভিচ লৈ আমি যেতিয়া প্ৰচাৰ কৰিব বিচাৰিছিলোঁ তেতিয়াও তেওঁলোকে তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰি সেই প্ৰচাৰ কৰিবলৈ নিদিলে আজি যেতিয়া ইলেক্ট্ৰেল বণ্ডৰ কথা ওলাল চাইনাৰ পৰা পইচা লোৱা চাইনাৰ কোম্পানীৰ পৰা পইচা লোৱা কথা ওলাল আজি যেতিয়া ইণ্টাৰনেটত জুৱা খেলা কোম্পানীৰ পৰা পইচা লোৱা কথা ওলাল CD EBI লগোৱা বিভিন্ন মানুহক হাৰাশাস্তি কৰি ভয় ভাবুকি দেখুৱাই তেওঁলোকৰ পৰা যি ইলেক্ট্ৰেল বণ্ডত বিজেপিয়ে পইচা ল'লে সেইখিনি কথা উদ্ঘাটন হোৱাৰ পিছত এই চৰকাৰে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত নোহোৱাকৈ কাৰাগাৰত নিক্ষেপ কৰি সেই ইস্যুবিলাক ডাইভাৰ্ট কৰিছে নিৰ্বাচন সম্পৰ্কে আপুনি কি ক'ব এই নিৰ্বাচন আমাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী গণতান্ত্ৰিক নাগৰিকৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচনত সকলোৱে দলে বলে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে মই আহ্বান জনাইছোঁ আৰু প্ৰথম কথাটো হ'ল এই নিৰ্বাচনত বিজেপি দলে যি ধৰণে নিৰ্বাচনী নীতি উলংঘা কৰিছে আৰু এতিয়া বিজেপি দলে তেওঁলোকৰ কাৰ্যকৰ্তা গাঁৱে ভূঞে পঠাই আমাৰ দুখীয়া নিচলা লোকসকলক যেনেকৈ প্ৰতাৰণা কৰিলে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো তেওঁলোকক প্ৰতাৰণাই কৰিবলৈ ব্যৱস্থা লৈছে অৰুণোদয় দিম বুলি ফৰ্ম ফিল-আপ কৰিছে আপোনালোকৰ লাখপতি বাইদেউৰ ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছে ফিল-আপো কৰি নিজে লৈ আহিছে কিন্তু এই সংবাদ মাধ্যমৰ জৰিয়তে মই অসমবাসী ৰাইজক আৰু চৰ্দাৰ আই মাতৃসকলক জনাব বিচাৰোঁ তেওঁলোক বাকী আৰু ফাঁকিৰ দল তেওঁলোকে যি লাখপতি বাইদেউ আঁচনি উলিয়াইছে সেই আঁচনিটো বৰ্তমান বাকীৰ অৱস্থাত আছে আৰু এইটো পৰৱৰ্তী সময়ত চাব নিৰ্বাচনৰ পাছত এইটো ফাঁকিৰ অৱস্থালৈ যাব এইটো বাকী আৰু ফাঁকি দি ৰাইজৰ পৰা যেনেকৈ যোৱা বিগত 10 বছৰ ৰাইজক হাৰাশাস্তি কৰিলে বিভিন্ন ধৰণৰ টেক্স কৰ কাটাল বহুৱাই ৰাইজক মূল্য বৃদ্ধিৰে কুঙা কৰিবলৈ বিচাৰিলে গণতান্ত্ৰিক যিবিলাক অধিকাৰ আছে গণতান্ত্ৰিক যিবিলাক স্বাধীনতা আছে গণতান্ত্ৰিক যিবিলাক সংস্থা আছে সংগঠন আছে এই সকলোবিলাকক এগৰাকী ৰজাৰ দৰে ৰাজতন্ত্ৰত এগৰাকী ৰজাই যেনেকৈ সকলো সৈন্য সামন্তৰ নিজৰ হুকুমত চলায় তেনেকৈ এই গণতান্ত্ৰিক দেশৰ মানে ব্যৱস্থাটোক নিজৰ হাতত বিজেপিয়ে কেন্দ্ৰীভূত কৰি আমাৰ গণতান্ত্ৰিক ভাৱধাৰা আমাৰ যি গণতান্ত্ৰিক মূল্যবোধ আৰু স্বাধীনতা এয়া খৰ্ব কৰিব লৈছে গতিকে মই সমগ্ৰ অসমবাসী শ্ৰদ্ধাৰ ৰাইজ আই মাতৃ আৰু যুৱ বন্ধুসকলক কওঁ এই নিৰ্বাচন কেৱল গাদী লাভৰ নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে আপোনালোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন এই নিৰ্বাচন হৈছে আপোনাৰ যি সাংবিধানিক অধিকাৰ আপোনালোকৰ যি মৌলিক অধিকাৰ আপোনালোকৰ যি গণতান্ত্ৰিক দেশৰ এগৰাকী স্বাধীন নাগৰিক হিচাপে যি মৰ্যাদা সেই মৰ্যাদাক অটুট ৰখাৰ নিৰ্বাচন গতিকে আপোনালোকে এই ষড়যন্ত্ৰকাৰী বিৰোধী বিজেপি চৰকাৰ বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি নহৈ তেওঁলোকৰ মিথ্যাচাৰৰ প্ৰশ্ৰয় নিদি আপোনালোকে অহা 19 তাৰিখে প্ৰথম পৰ্যায় 26 তাৰিখে দ্বিতীয় পৰ্যায় তেনেকৈ তৃতীয় পৰ্যায় মতদান হ'ব তাত আপোনালোকে সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ যাতে অটুট থাকে আৰু এইখন আমাৰ দেশ এইখন আমাৰ অসম ইয়াত আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো সমান বিগত 10 বছৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু বিগত 8 বছৰৰ এই আমাৰ অসম বিজেপি চৰকাৰে আমাৰ অসমৰ জনসাধাৰণক মূল্য বৃদ্ধিৰে কুঙা কৰিছে বিভিন্ন টেক্স কৰ কটাল বহুৱাইছে চৰকাৰী স্কুল বন্ধ কৰি ৱাইন শ্বপ খুলিছে তেওঁলোকে ৰজাঘৰীয়াসকলে নিজৰ সম্পত্তি বৃদ্ধি কৰিছে ৰেষ্টুৰেণ্ট বনাইছে চাহপাত বাগান খুলিছে ব্যক্তিগত স্কুল খুলিছে এই সকলোবিলাক আমাৰ অসমৰ ৰাইজ আই মাতৃসকল আপোনালোকে নিশ্চয়কৈ দেখিছে গতিকে আপোনালোকে এইবাৰ কিন্তু নিজৰ ভোটাধিকাৰ আপোনালোকে নিজৰ কাৰণে নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ মা দেউতা নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মই আহ্বান জনাইছোঁ এই নিৰ্বাচন চলি থকা সময়ত অসম চৰকাৰ ভাৰত চৰকাৰে এয়া দেখিছেই যে আজি প্ৰেছাৰৰ টেবলেট দুগুণ দাম হৈছে আজি চুগাৰৰ টেবলেট দুগুণ দাম বৃদ্ধি হৈছে দুগুণ তিনিগুণ দাম বৃদ্ধি হৈছে যেনে ধৰণৰ মূল্য বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ আমাৰ মানুহ নিচলা মানুহে কেনেকৈ কৰি খাব কি খাব আজি চাউলৰ কেজি 60 টকা কেজি মিঠাতেল 250 টকা কেজি আলু পিঁয়াজ নহৰু 400 টকা কেজি পাইছে গতিকে মই ৰাইজক আহ্বান জনাওঁ আবেগ অনুভূতিত নাযাব
আবেগত গৈ ভাল ভাল ডান্স হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ এই ভাল ভাল সুন্দৰ সুন্দৰ লগা এই মিছা প্ৰতিশ্ৰুতিত ভুল নাযাব ৰাইজ 10 বছৰ দিলে এইবাৰ কিন্তু আপোনালোকে বদ্ধপৰিপক্কভাৱে আপোনালোকে সিদ্ধান্ত লওক যে এইখন আমাৰ দেশ, এইখন আমাৰ অসম এয়া বেয়া মানুহৰ হাতত পৰিছে, বিপদলৈ লৈ যাব। কাইলৈ অৰ্থনৈতিক সংকট আহিব পাৰে, কাইলৈ বহুত ডাঙৰ বিপদ সংঘটিত হ'ব পাৰে। গণতান্ত্ৰিক দেশৰ এই ভাৱধাৰা নাথাকি ৰাজতন্ত্ৰলৈ লাহে লাহে তেওঁলোকে যি পৰ্যবেক্ষিত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিগৰাকী আমাৰ প্ৰাৰ্থীক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ মই ইয়াৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। কাজিৰঙা লোকসভা সমষ্টিত কিমান ভোটত এইবাৰ জয়লাভ আপোনালোকে নিশ্চিত বুলি ভাবিছে? চাওক, আজি সমগ্ৰ দেশত সৰ্বসাধাৰণ ৰাইজে দেখিছে যে নাৰী শক্তিক কেনেকৈ অপমান কৰা হৈছে। আজি বিজেপি মন্ত্ৰী বিজেপি সাংসদে যি খালী হাতৰছৰ কাণ্ডই চাওক, দিল্লী আমাৰ অলিম্পিক পদক লাভ কৰাসকলৰে চাওক, আজি বিভিন্ন সময়ত যি বিজেপি দলৰ নেতা সাংসদ মন্ত্ৰীসকলৰ পুত্ৰ বা তেওঁলোকে নিজেই যি ধৰণৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰিছে সেয়া সমগ্ৰ দেশে দেখিছে। তেনেকুৱা এক সময়ত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ নাৰী জাতিক সন্মান জনায়, যুৱক যুৱতীৰ যাতে অধিকাৰ সদায় অটুট থাকে, সাব্যস্ত থাকে, দাবীবিলাক যাতে পূৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা সন্মানীয় কাজিৰঙা লোকসভা সমষ্টিত আমাৰ যুৱ নেত্ৰী ৰজলিনা তিৰ্কী বাইদেউক এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেওঁক এইবাৰ ৰাইজে নাৰীক সন্মান জনায়, নাৰীৰ স্বাধীনতা যাতে বিজেপিয়ে যিদৰে খৰ্ব কৰিছে ভৱিষ্যতে যাতে নাৰীক যাতে আৰু অপমান কৰিব নোৱাৰে, আৰু তিৰস্কাৰ কৰিব নোৱাৰে, আৰু অৱহেলিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন নাৰীক ভাল পোৱা শ্ৰদ্ধা কৰা ব্যক্তিসকলক মই আহ্বান জনাম, আপোনালোকৰ এটা ভোট বিজেপিত নিদি এইবাৰ কাজিৰঙা লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কী বাইদেউ ডাঙৰীয়ানীক হাতৰ ছবিত দিবলৈ মই আহ্বান জনাইছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়টো PC চৰকাৰতকৈ প্ৰখ্যাত যাদুকৰ। তেওঁ যাদু দেখুৱাই গোটেই জনসাধাৰণক মহাচন্ন কৰি ৰাখিছে। এতিয়া উদাহৰণস্বৰূপে যে চাওক, আজি বিজেপি দলৰ 10 বছৰ শাসন হ'ল, 2019ত 2014 চনত আজি 2024 চন। মই উদাহৰণটো দিব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক সৰু ল'ৰা, অসমৰ ইতিহাস গৌৰৱ গগৈয়ে নাজানে, অসমীয়া সংস্কৃতি গৌৰৱ গগৈয়ে নাজানে, তেওঁক সংস্কৃতি আৰু সভ্যতা শিকিবলৈ কৈছে। আৰু যোৰহাট সমষ্টিত ইমান ডেভেলপমেণ্ট কৰিলে 10 বছৰে যে যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিৰ ৰাইজে আজি সংস্কৃতি নজনা, অসমীয়া ইতিহাস নজনা এটা সৰু ল'ৰাক অভূতপূৰ্ব সমৰ্থন আশীৰ্বাদ জনাই বিজেপি শাসকীয় দলৰ 10 বছৰীয়া সাংসদগৰাকীয়ে ডেভেলপমেণ্ট কৰাৰ পিছতো আজি যোৰহাটবাসী ৰাইজ গৌৰৱ গগৈ ল'ব। তো এইটোৱে প্ৰমাণ কৰে যদি সঁচায়ে ডেভেলপমেণ্ট হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে কওকচোন বাৰু, এই 10 বছৰ কলিয়াবৰৰ সাংসদ হৈ থকা এই সৰু ল'ৰাটোক যোৰহাটবাসীয়ে সাৱটি ল'লেহেঁতেন। গতিকে সেই ফটা ঢোলটো বজাই তেখেতসকলে মানুহক বিভ্ৰান্তি কৰিছে। আৰু 2 নম্বৰ কথা যে আজি চাওক, মই আপোনালোকৰ ছ'চিয়েল মিডিয়া আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সেইটো দেখিছোঁ, আমাৰ কলিয়াবৰতো ভিডিঅ' ক্লিপিং ছ'চিয়েল মিডিয়াত ওলাইছে যে ঘৰে ঘৰে এইটো অৰুণোদয় আঁচনিৰ ফৰ্ম ঘৰে ঘৰে বিলাই। আজি চাওক যে 10 বছৰে ইমান ডেভেলপমেণ্ট কৰাৰ পিছত আজি তেওঁলোকে অৰুণোদয় আঁচনিৰ ফৰ্ম বিলাই পেলাই ভোট বিচাৰিবলগীয়া অৱস্থাটো হৈছে, আৰু ক'ৰবাত খেদাও খাইছে। কিন্তু এই কথাবিলাক কলিয়াবৰ মহকুমা প্ৰশাসন, কলিয়াবৰ পুলিচ প্ৰশাসন, কলিয়াবৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে দেখা নাপায় বা নকৰে। তাৰ কাৰণটো কি? তাৰ কাৰণটো এতিয়া আমি ক'ব পাৰিম নেকি যে এইটো মুক্ত আৰু ফ্ৰী ইলেকশ্যন হ'ব বুলি? গতিকে সেইকাৰণে আজি আমি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ। লগতে আৰু 2টা কথা কৈ মই আমাৰ প্ৰদেশ কংগ্ৰেছৰ ছেক্ৰেটাৰী আমাৰ মেঘনাথ চেত্ৰী আছে, মই তেখেতকো ৰাখিব বিচাৰিম। মই কলিয়াবৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ, আজি ইলেকশ্যন ঘোষণা কৰাৰ আগত যেতিয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰে তেতিয়া এটা কথা মনলৈ আহিছে
যে কলিয়াবৰে পালে কি, কলিয়াবৰে হেৰুৱালে কি। স্বাধীনতাৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা পবিত্ৰ সাংসদ ভৱনত কলিয়াবৰ লোকসভা সমষ্টিৰ এটা এখন আসন আছিল। আজি আমি এই 10 বছৰত অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ শাসনত আমি কলিয়াবৰীয়াই আমাৰ নাম ঠিকনা আমি প্ৰথমে হেৰুৱালোঁ। আৰু 2 নম্বৰ কথা, আজি দুখেৰে ক'ব লাগিব যে 1985 চনৰ পৰা কলিয়াবৰৰ নিষ্ঠাবান অগপ দলৰ নেতাকৰ্মীসকলে হাতীৰ ছবিত ভোট দি আহিছে। সমবায় ইলেকশ্যনে কওক, পঞ্চায়ত ইলেকশ্যনে কওক, বিধানসভাৰ নিৰ্বাচনে কওক, লোকসভাৰ নিৰ্বাচনে কওক, মই ইয়াৰ জৰিয়তে মই অগপ দলৰ নিষ্ঠাবান দলীয় কৰ্মীসকলৰ দুখ মই মৰ্মবেদনা মই অনুভৱ কৰি ব্যক্ত কৰিব বিচাৰিছোঁ যে যেতিয়া অগপ দলৰ ভেটি গোটেই অসমত সংকট, তেতিয়াও কিন্তু কলিয়াবৰীয়া ৰাইজে অগপৰ ভেটি সুস্থিৰ কৰি ৰাখিলে। কিন্তু আজি 19 তাৰিখে আপোনালোকে মন কৰক যে কলিয়াবৰৰ এই 70%, কাৰণ আমি আজি 30 বছৰ ইয়াত হাৰিয়ে আছোঁ, 70% কলিয়াবৰৰ সচেতন ৰাইজে হাতীৰ ছবিত ভোট দিয়ে। যে অহা 19 তাৰিখে সেইসকলে EVMটো টিপিবলৈ গৈ তেখেতসকলৰ মানসিক অৱস্থাটো কি হয় চিন্তা কৰক। আৰু মোৰতো সন্দেহ হৈছে যে 2-1 বহুকেইজন নিষ্ঠাবান অগপ কৰ্মী হয়তো EVM মেচিন টিপিবলৈ গৈ হাৰ্ট ফেইল কৰিবও পাৰে। গতিকে মই এই কথাখিনি ব্যক্ত কৰিছোঁ। 60 বছৰে কংগ্ৰেছে একো নকৰিলে, 60 বছৰে কংগ্ৰেছে একো নকৰিলে। এতিয়া চাওক, এইবাৰ কলিয়াবৰত গৰু বিহুত অসমীয়া বহু গৃহস্থৰ গোহালিত গৰু চুৰ কৰি উদ্যম কৰিলে। এইবাৰ কলিয়াবৰীয়া অসমীয়াই গৰু বিহু পাতিবলৈ, গৰু নোৱাবলৈ গৰু নাই, চৰে নিলে। চিণ্ডিকেট, আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তাৰ আগলৈকে গালি পাৰি আছিল মিয়াৰ ভোট আমাক নালাগে, কিন্তু আজি কৈছে যে মিয়াই আমাৰ দলত যোগদান কৰিছে। কোনখিনি মিয়াই যোগদান কৰিছে?